ভেদ একাডেমিয়ে প্ৰতি বছৰে শিক্ষক দিৱস বিভিন্ন কাৰ্যসূচী লৈ আমি পালন কৰি আহিছোঁ। আজি এটা নতুনত্ব আমি বিশেষভাৱে যোগ দিছোঁ, সেইটো হৈছে পণ্ডিত প্ৰব্ৰজনাৰ জন্মৰ দিনত আমাৰ ভেদ একাডেমিৰ পৰা এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হৈছে। এই প্ৰাচীৰ পত্ৰিকাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সৃজনীমূলক সাহিত্যৰ প্ৰতিভা লগতে কলাৰ প্ৰতিভা এইবিলাক আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আজি পুৱাবেলাতে আমি ইতিমধ্যে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিলোঁ। তাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাপূৰ্ণভাৱে গুৰু সেৱা এটা অনুষ্ঠান ৰাখিলে। প্ৰতিজন শিক্ষাগুৰুকে তেওঁলোকে সেৱা জনালে আৰু উমৈহতীয়াভাৱেও তেওঁলোকে সকলোৰ সেৱা জনালে। জনোৱাৰ লগে লগে তেখেতসকলৰ যি সাংস্কৃতিক কাৰ্যসূচী কৃষ্ণ নৃত্যৰ দ্বাৰা আৰম্ভ কৰিছিলে সমবেত সংগীতৰ পিছতে, তাৰপিছত আমাৰ ফালৰ পৰা তেখেতসকলক এটি বক্তব্য ৰখা হ'ল। আৰু এইটো ক্ষেত্ৰত আমি বিশেষকৈ গুৰুত্ব দিছোঁ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে যাতে নিজকে প্ৰকৃত সৎ নাগৰিক হিচাপে মানৱ সম্পদ হিচাপে নিজকে গঢ় দিয়ে, সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমি দুআষাৰ কৈছোঁ। আৰু তেওঁলোকে যাতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি শ্ৰদ্ধা সহকাৰে অধ্যয়নপুষ্ট মন লৈ নিজৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যায়, লগতে আমাৰ ভেদ একাডেমিৰ যি আগৰ গৌৰৱ সেই গৌৰৱ অক্ষুণ্ণ ৰাখে, তাৰ কাৰণে আমি বিশেষভাৱে তেখেতসকলৰ আগত বক্তব্য ৰাখিছোঁ। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।